লাচিত খানা অসম থলগিৰি উদ্যোগত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতা। লাচিত খানা অসম থলগিৰি কামৰূপ জিলা সমিতিৰ উদ্যোগত মহাবীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্মজয়ন্তী গুৱাহাটীৰ বেলতলাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। বীৰজনৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিক পুৰুষৰ এখনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনিত নগদ 1 লাখ টকাৰ পুৰস্কাৰ ধাৰ্য কৰা হৈছে। প্ৰতিযোগিতাত চৰকাৰী কৰ্মচাৰী অংশগ্ৰহণ কৰিব নোৱাৰিব। উক্ত প্ৰতিযোগিতাত ইচ্ছুক প্ৰতিযোগীসকলে 6001999717 7637942727 98647077744 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে লাচিত খানা অসম থলগিৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাই। আৰু ইচ্ছুক প্ৰতিযোগীসমূহক অহা ইংৰাজীৰ 24 নৱেম্বৰ তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাতিপুৱা 4 বজাত উপস্থিত হ'বলৈ আহ্বান জনায়। নমস্কাৰ। অসমৰ সমূহ থলগিৰি ৰাইজলৈ লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অইন বছৰৰ দৰে এইবেলিও জাতীয় বীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্ম জয়ন্তী গুৱাহাটী বেলতলা হাইস্কুল খেলপথাৰত উদযাপন কৰিবলৈ লোৱা হৈছে। বীৰজনাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত এখনি পুৰুষৰ মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। উক্ত প্ৰতিযোগিতাত যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিব বিচাৰে তেখেতসকলক ৰাতিপুৱা 4 বজাত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত উপস্থিত হ'বলৈ অনুৰোধ জনালোঁ। এই খেলখনত কোনো ধৰণৰ প্ৰতিযোগীসকলৰ ভৰ্তি মাচুল নালাগে। লগতে কোনো চৰকাৰী কৰ্মচাৰীও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। এই প্ৰতিযোগিতাখনৰ পুৰস্কাৰ হিচাপে 1 লাখ টকা আমি ধাৰ্য কৰিছোঁ। গতিকে প্ৰতিযোগিতাখনত গুৱাহাটীবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।